নমস্কাৰ আপোনালোকে চাই আছে খেলপ্ৰেমী আছাম ইউটিউব চেনেল। আমি ফিফা বিশ্বকাপৰ বাবে নিৰ্বাচিত বিভিন্ন টিমসমূহৰ আলোচনা কৰি আছোঁ, বিশ্লেষণ কৰি আছোঁ। আজি জাৰ্মানীৰ টিমটো আমি আলোচনা কৰিম। গতিকে জাৰ্মানীৰ টিমটোত কাক কাক সিলেক্ট কৰা হৈছে এইটো আপোনালোকে প্ৰথমতে চাই লওক। গোলকিপাৰত আছে অলিভাৰ বাউমান, মানুৱেল নেৱাৰ, আলেকজেণ্ডাৰ নোবেল। ডিফেণ্ডাৰত আছে ৱেলডেমাৰ এণ্টন, নাথানিয়েল ব্ৰাউন, ডেভিড ৰাউম, এণ্টনিঅ ৰুডিগাৰ, জনাথন টাহ, নিকোছ কল্টাৰবেক, মালিক থিয়াও। মিডফিল্ডাৰত আছে জোচুৱা কিমিক, তেওঁ কেপ্টেইন। ফেলিক্স নেমেচা আছে, পাস্কেল গ্ৰছ, আলেকজেণ্ডাৰ পেভলোভিক, এঞ্জেলো ষ্টিলাৰ, নাডিয়াম আমিৰি, লিঅন গৰেটস্কা, লেনাৰ্ড কাৰ্ল, জামাল মুছিয়ালা, ফ্লোৰান ৰিটছ। এটেকাৰত আছে মেক্সিমিলান বেয়াৰ, কাই হাভাৰ্টছ, দেন জেমি লিউলিং, লিৰয় সানে, ডেনিছ উণ্ডাফ আৰু নিক ওল্টমেড। গতিকে এইটো হৈছে তেওঁলোকৰ স্কোৱাড। গতিকে তেওঁলোকৰ যিটো স্কোৱাড দেখাত মোটামুটি অ'কে লাগিছে, ভালেই লাগিছে। গতিকে আমি যদি ৰেটিং দিবলৈ যাওঁ, গ'লকিপাৰৰ ক্ষেত্ৰত তেওঁলোকৰতো ৱৰ্ল্ড ক্লাছ যিজন গ'লকিপাৰ, বিশ্ববিখ্যাত মানুৱেল নেৱাৰ, বেষ্ট গ'লকিপাৰ এজন, তেখেতে খেলিব। তেখেতৰ এতিয়াও লিডাৰশ্বিপ আৰু বিগ মেচৰ এক্সপিৰিয়েঞ্চ আছে, সেইখিনিতো আছেই আগৰ পৰা। যেতিয়া জাৰ্মানীয়ে বিশ্বকাপ খেলিছিলে তেতিয়াও তেখেত আছিলে টিমত। আৰু অমূল্য সম্পদ, গোটেই টিমটোৰ কাৰণে অমূল্য সম্পদ মানুৱেল নেৱাৰ। কিন্তু যদিও আগৰ যিটো পিক ফৰ্ম এটা আছিলে, আগৰ যিটো পিক ৰিফ্লেক্স এটা আছিলে, সেইটো কমিছে এতিয়া আজিৰ যুগত। যথেষ্ট বয়স হৈছে, 40 বছৰ ওপৰ হৈ গ'ল ন, সেইটো কাৰণে সাধাৰণতে আগৰ নিচিনা নাই আৰু। বাকী বেকআপ হিচাপে বাউমান থাকিব। বাউমান বেকআপ হিচাপে যথেষ্ট এজন ৰিলায়েবল বেকআপ হ'ব। লগতে নোবেল ভৱিষ্যতৰ গ'লকিপাৰ হিচাপে আছে। গতিকে যিকেইজন বেকআপ হিচাপে আছে গ'লকিপাৰ, তেওঁলোকো ভাল। ৰেটিং যদি নেৱাৰ ফিট থাকে, নেৱাৰ ফৰ্মত থাকে, তেতিয়া তেওঁলোকক 10ৰ ভাগত গ'লকিপাৰত 8.5 মান দি দিব পাৰি। নেৱাৰ যদি আচল প্ৰাইমত থাকিলেহেঁতেন তেতিয়া আৰু ওপৰত দিব পাৰিলেহেঁতেন, কিন্তু এতিয়া 8.5 দিব বিচাৰিছোঁ, যিহেতুকে নেৱাৰ বয়স হৈছে, এজ হৈছে, আৰু আগৰ কথাটো ধৰিব নোৱাৰি। নেক্সট আহিলোঁ আমি ডিফেণ্ডাৰৰ কথা ক'বলৈ। গতিকে ডিফেণ্ডাৰ তেওঁলোকৰ আগৰ তুলনাত, লাষ্ট যি দুটা বিশ্বকাপ গ'ল তাৰ তুলনাত অলপ উন্নত মানৰ হৈছে বুলি এইবাৰ সকলোৱে কৈছে। তাত ৰুডিগাৰ আছে। ৰুডিগাৰটো ডিফেন্সিভ লিডাৰ হয়, এগ্ৰেছিভ আৰু ৱৰ্ল্ড ক্লাছ মেণ্টেলিটি আছে ৰুডিগাৰৰ। টাহ থাকিব, টাহটো ফিজিকেল ডমিনেঞ্চ থকা এজন প্লেয়াৰ হয়, এৰিয়েল ষ্ট্ৰেন্থ আছে। গতিকে টাহ থাকিব। স্কল্টাৰবেক বল প্লেয়িং ডিফেণ্ডাৰ হিচাপে সাধাৰণতে ডেঞ্জাৰিয়াছ হয় স্কল্টাৰবেক। ডেভিড ৰাউম এটেকিং ফুলবেক হিচাপে খুব ভাল এজন। ব্ৰাউন আৰু এণ্টন স্কোৱাডৰ ডেপ বঢ়াব সেইকেইজন ডিফেণ্ডাৰ। লগতে থিয়াও পাৱাৰফুল ডিফেণ্ডাৰ। গতিকে যিখিনি ডিফেণ্ডাৰখিনিতো এওঁলোকক 8.5 9 মানে ডিফেণ্ডাৰটো দিব পাৰি। কিন্তু ভালেই দেখিবলৈ পোৱা গৈছে, কম্বিনেশ্যনটো ভালেই দেখিবলৈ পোৱা গৈছে ডিফেণ্ডাৰখিনি। কিন্তু তথাপিতো আৰু অলপ কিবা এটা থাকিব লাগিছিলে নিচিনা লাগে, আৰু অলপ মানে কনচিষ্টেঞ্চি থকা বিধৰ সাধাৰণতে নহয় নিচিনা লাগে। নেক্সট আহিলোঁ আমি মিডফিল্ডৰ কথালৈ। মিডফিল্ডটো আটাইতকৈ ষ্ট্ৰংগেষ্ট এৰিয়া জাৰ্মানী টিমটোৰ কাৰণে। জোচুৱা কিমিছৰ কথা ক'বলৈ গ'লে তেওঁলোকৰ কেপ্টেইন, তেওঁতো ৰাইট বেকতো খেলি লয়, মিডফিল্ডতো খেলি লয়, য'ত ত'ত খেলিব পৰা প্লেয়াৰ হয়। গতিকে জোচুৱা কিমিছে যথেষ্ট ষ্টেবিলিটি দিব, টেম্পো কণ্ট্ৰল কৰে মাজত। আৰু লগতে মুছিয়ালা, জামাল মুছিয়ালাটো পিয়'ৰ মেজিক, ড্ৰিবলিং, ক্ৰিয়েটিভিটি, আনপ্ৰেডিক্টেবল মুভমেণ্ট। গতিকে জাৰ্মানীৰ এক্সপেক্টৰ হ'ব মুছিয়ালা মেইন প্লেয়াৰ, সাধাৰণতে গ'ল দিয়াৰ ক্ষেত্ৰত হওক, ক্ৰিয়েটিভিটিৰ ক্ষেত্ৰত হওক। গতিকে মুছিয়ালা মানে ষ্টাৰ আৰু টিমটোৰ। গতিকে মুছিয়ালাক চাবলগীয়া হ'ব। বৰ্তমান উঠি অহা তাৰকাসকলৰ ভিতৰত মুছিয়ালা এটা ডাঙৰ তাৰকা। গতিকে মুছিয়ালাক চাবলগীয়া হ'ব, কি কৰে কি নকৰে। এনেও সাধাৰণতে আপোনালোকে দেখিছে বায়াৰ্ণ মিউনিখৰ কাৰণে। তাৰপাছত ফ্ল'ৰিয়ান ৰিটছ। শেহতীয়া সময়ত ফ্ল'ৰিয়ান ৰিটছ কিন্তু যথেষ্ট ফৰ্মত আছে। ফ্ল'ৰিয়ান ৰিটছে বিভিন্ন গ'ল মাৰিছে বিভিন্ন মেটছত। গতিকে ফ্ল'ৰিয়ান ৰিটছৰ মই ভাবোঁ যে যিটো ফৰ্ম সেইটো কেৰি কৰিব। চান্স ক্ৰিয়েট কৰাৰ কাৰণে জনা যায় তেখেতক, আৰু লগতে গ'লটো মাৰে। গৰেটস্কা আগতকৈ অলপ কমিছে, আগতে যথেষ্ট নাম আছিলে, কিন্তু আজিকালি অলপ তললৈ গৈছে। যদিও ফিজিকেল পাৱাৰ তেখেতৰ আছে, মিডফিল্ডত সেইটো কামত দিব মাজত। পেভলোভিক ফিউচাৰ ষ্টাৰ মেটেৰিয়েল হয় এজন প্লেয়াৰ। পেভলোভিকেও সাধাৰণতে ফিউচাৰ ষ্টাৰ, আগৰ ভৱিষ্যত প্ৰজন্ম হিচাপে চোৱা হয়, কিন্তু তথাপিতো তেখেতে মাজত কাম কৰিব। দেন নেমেচা আছে। নেমেচাটো ডিফেন্সিভ মিডফিল্ডত ভালেই কৰিব লাগে। গতিকে এনেকুৱা ঠিকেই আছে তেওঁলোকৰ মিডফিল্ডটো। যদি মুছিয়ালা আৰু ৰিটছৰ পাৰ্টনাৰশ্বিপটো যদি ক্লিক কৰে, জাৰ্মানী যিকোনো ডিফেন্স ভাঙিব পাৰিব। মুছিয়ালা আৰু মুঠতে ৰিটছে যদি এটেকিঙত দুয়োজনে পাৰ্টনাৰশ্বিপ ভালদৰে কৰিব পাৰে, তেতিয়া আৰু বিৰোধী পক্ষৰ কাৰণে কিন্তু সেইটো এটা বিপদ আৰু মহা। গতিকে যিটো মিডফিল্ড সেইটোত তেওঁলোকক 9.5 মান দিব পাৰি। বাকী মুছিয়ালা বা ৰিটছেতো সাধাৰণতে কেতিয়াবা লেফ্ট উইংগতো খেলি লয়, উইংগাৰ হিচাপেও খেলে, কেতিয়াবা এটেকিং মিডফিল্ডাৰতো খেলি লয়, তেনেকুৱা। গতিকে বিভিন্ন পজিশ্যনত খাপ খাব পৰা ক্ষমতা তেওঁলোকৰ আছে। নেক্সট আহিলোঁ আমি এটেকৰ কথালৈ। মিডফিল্ডত 9.5 মান দি দিব পাৰি, বহুত ভাল মিডফিল্ড। এটেকত তেওঁলোকৰ কাই হাভাৰ্টছ আছে, কিন্তু কাই হাভাৰ্টছ ভাল প্লেয়াৰে, বিভিন্ন লিগত আমি গ'ল মাৰি থকা দেখিছোঁ, যিখিনি তেখেতে ক্লাবৰ কাৰণে খেলে তাত, কিন্তু ইণ্টাৰনেশ্যনেলত কিমানটো এফেক্টিভ হয় চাবলগীয়া হ'ব।
কিন্তু সদায় কনচিষ্টেণ্ট নহয় কিন্তু প্লেয়াৰটো কাই হাভাৰ্টছ দেন আহিলোঁ আমি উণ্ডাফ আছে তেওঁলোকৰ আৰু ষ্ট্ৰাইকাৰত বেয়াৰ আছে লিৰয় ছানেও খেলিব সেইফালে এটেকিঙত দেন লিউলিং আছে আৰু অল্ড মেড আছে গতিকে ঠিকে আছে অল্ড মেড ছাৰপ্ৰাইজ পেকেজ হ'ব পাৰে ঠিকেই আছে কিন্তু এটেকিংটো অলপ কম নিচিনা লাগে আগৰ টিমবিলাকৰ তুলনাত এটেকিংটোত যথেষ্ট পিছ পৰি গৈছে বাকীবিলাক টিমৰ তুলনাত এটেকিংটো যথেষ্ট পিছ পৰি গৈছে মিডফিল্ডটো ডিফেন্সটো ঠিকে আছে মিডফিল্ডটো তেওঁলোকৰ মেইন সাধাৰণতে ষ্ট্ৰংগেষ্ট এৰিয়া মিডফিল্ড কিন্তু এটেকিঙৰ ক্ষেত্ৰত বাকীবিলাক টিমতকৈ বহুত পিছলৈ গুচি গৈছে বিশেষকৈ ফ্ৰান্স পৰ্তুগাল ইংলেণ্ড ব্ৰাজিল এইবিলাক সাধাৰণতে টিম এওঁলোকৰ প্ৰধান প্ৰতিদ্বন্দ্বী হ'বলৈ গৈ আছে ষ্ট্ৰাইকাৰ ইছ্যুটো যদি ছল্ভ নহয় ষ্ট্ৰাইকাৰ কিন্তু গ'ল দিব পৰা সদায় গ'ল দিব পৰা মানুহ লাগিব সেই বস্তুটো ছল্ভ যদি নহয় তেওঁলোকে কিন্তু প্ৰব্লেম হ'ব পাৰে আগলৈ যোৱাৰ ক্ষেত্ৰত নকআউট ষ্টেজত বহুত প্ৰব্লেম হৈ যাব পাৰে নকআউটতো গ'ল দিবলৈ মানুহ লাগিবই কোৱাৰ্টাৰ ফাইনেল ৰাউণ্ড অফ 16 ছেমি ফাইনেল এইবিলাকতো সাধাৰণতে গ'ল মেটাৰ কৰে অকল কিন্তু আপোনাৰ যদি গ'ল মৰা মানুহকেইটাই ইনকনচিষ্টেণ্ট হয় সদায় গ'ল দিব পৰা মানুহ নাই তেতিয়া প্ৰব্লেম হ'ব পাৰে গতিকে যদি ষ্ট্ৰাইকাৰকেইটা বা এটেকাৰকেইটা নোৱাৰে তেতিয়া সেই মুচিয়ালা হওক বা মাজত যিকেইটা খেলে সেইকেইটাই কিন্তু দায়িত্ব বহুত ল'ব লাগিব বহুত প্ৰেছাৰ পৰি যাব এতিয়া মাজৰকেইটাই সাধাৰণতে খেল চলোৱাৰ কাৰণে জনা যায় ন খেল কণ্ট্ৰল কৰা বা বনাই দিয়াৰ কাৰণে কিন্তু সেইকেইটা মানে ইমান গ'ল দিয়াৰ দায়িত্ব নাথাকে কেতিয়াবা দি দিয়ে কিন্তু মেইনলি এটেকাৰকেইটাৰ ওপৰত বেছি দায়িত্ব থাকে গ'ল দিয়াৰ ক্ষেত্ৰত গতিকে এইটো এটা তেওঁলোকৰ এটা প্ৰব্লেম হৈছে দেখিবলৈ পাইছোঁ বাকী এওঁলোকৰ যদি মই ক'বলৈ যাওঁ লাষ্ট দুটা ৱৰ্ল্ড কাপ বৰ ভাল যোৱা নাই 2022 চনৰ যদি মই ৱৰ্ল্ড কাপটোৰ কথা ক'বলৈ যাওঁ 2022 চনৰ ৱৰ্ল্ড কাপত এওঁলোকে কোষ্টাৰিকাক হৰুৱাইছিলে স্পেইনৰ লগত ড্ৰ খেলিছিলে আৰু জাপানৰ লগত 2-1 হাৰি এওঁলোক বাহিৰ হৈ গৈছিলে জাপানৰ সৈতে হাৰিছে লাষ্ট টাইম গতিকে চাবলগীয়া খেল আছিলে এখন জাপানৰ লগত হাৰি বাহিৰ হৈছিলে দেন 2018 চনততো আৰু তেওঁলোকৰ আচৰিত ঘটনা হৈছিলে খেলা হৈ গৈছিলে তেওঁলোকৰ লগত সাউথ কোৰিয়াৰ লগত তেওঁলোক হাৰি গৈছিলে 2-0 তাৰপাছত ছুইডেনৰ লগত জিকিছিলে মেক্সিকোৰ লগত তেওঁলোক হাৰি গৈছিলে মেক্সিকোৰ লগত 1-0 হাৰি গৈছিলে 18 চন এখন বাৰু সেইখন খেল মই চাইছিলোঁ সাউথ কোৰিয়াৰ লগত 2-0 হাৰি গৈছিলে জাৰ্মানী গতিকে সেইটো খেলা হৈ গৈছিলে তেওঁলোকৰ লগত 2018 চনত 2022 চনতো খেলা হৈ গ'ল বুলি ক'ব লাগিব জাপানৰ লগত হাৰি বাহিৰ হৈ গ'ল গতিকে লাষ্ট দুটা ৱৰ্ল্ড কাপ এওঁলোকে পাহৰিব বিচাৰিব এওঁলোকে যিটো লাষ্ট ৱৰ্ল্ড কাপ জিকিছিলে সেইটো জিকিছিলে আপোনাৰ 2014 চনত 2014ত যিটো ব্ৰাজিলত হৈছিলে ৱৰ্ল্ড কাপ সেইটো জিকিছিলে জাৰ্মানীয়ে গতিকে সেই ৱৰ্ল্ড কাপটো ফাইনেলখন হয়তো আপোনালোকৰ মনত আছেই মাৰিও গটজে দিছিলে গ'লটো যিটো লাষ্টত আৰ্জেণ্টিনাক ফাইনেলত হৰুৱাইছিলে 1-0 এক্সট্ৰা টাইমত গৈ পেলাই গ'লটো দিছিলে গ'ল্ডেন গ'ল সাধাৰণতে সেইটো মাৰিও গটজে দিছিলে গ'লটো গতিকে সেইখন বহুতে আৰ্জেণ্টিনা তেতিয়াই হাৰিছিলে 14 চনত তাৰ পাছত বহুত যথেষ্ট অপেক্ষা কৰিবলগীয়া হ'ল নেক্সট ৱৰ্ল্ড কাপটো জিকিবলৈ কিন্তু এইটো ভাল চান্স গৈছিলে আৰ্জেণ্টিনাৰ হাতৰ পৰা মাৰিও গটজে সপোন ভাঙি দিছিলে আৰ্জেণ্টিনা গতিকে সেইখন খেল সকলোৰে হয়তো মনত আছে মোৰতো মনত আছে সেইটো সময়ত টিমেই বেলেগ আছিলে সেইটো সময়ৰ টিমটোৰ লগত আপুনি এইটো টিম মিলালে নহ'ব 2014 চনত যিটো জাৰ্মানীৰ স্কোৱাড আছিলে টিম আছিলে 11 আছিলে সেইটো সাধাৰণতে গ'ল্ডেন জেনেৰেশ্যন আছিলে তাত কোন কোন আছিলে মই এবাৰ আপোনালোকক দেখুৱাই দিব বিচাৰিম 2014 চনৰ তেওঁলোকৰ টিমটো মেছুট অজিল আছিলে ক্লোজ আছিলে থমাছ মুলাৰ আছিলে টনি ক্ৰুজ আছিলে ছুৱাইষ্টাইগাৰ আছিলে দেন কাৰ্মাৰ আছিলে হাউডেছ আছিলে হামেলছ বোৱাটেং ফিলিপ লেহেম আছিলে নিউৱাৰটো তেতিয়াও আছিলে এতিয়াও আছে বাৰু গতিকে এইটো টিম আছিলে গতিকে এইটো টিমৰ লগত কিন্তু বৰ্তমান টিমটোত তেনেকুৱা ধৰণে খাপ নাখায় এইটো চেম্পিয়ন টিম আছিলে এইটো টিম যদি বৰ্তমান টিমটোৰ লগত মিলাই চাই 40-60 হ'ব তেনেকুৱা গতিকে 40% মানহে মিলিব মানে বা 60% মান আগবাঢ়ি যায় এইটো টিম গতিকে সেইটো টিমৰ লগত এইটো টিম নিমিলে জেনেৰেশ্যন বেলেগ হৈ থাকে জেনেৰেশ্যন ভেদে বিভিন্ন প্লেয়াৰ আহি থাকে গতিকে সেইটো আছিলে গ'ল্ডেন জেনেৰেশ্যন 2014ৰ পাছৰ সেই সময়খিনিত যিটো টিম আছিলে বাকী যি কি নহওক এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিলোঁ ফিফা ৱৰ্ল্ড কাপত জাৰ্মানী কিমান দূৰ আগলৈ যাব পাৰিব মোৰ বোধেৰে কোৱাৰ্টাৰ ফাইনেল মান যাব পাৰিব ইমানেই মই ধৰি থৈছোঁ বাকী যি কি নহওক এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিলোঁ ভাল লাগিলে যদি লাইক কৰি দিব আৰু কোনোবা টিমৰ মই আগবঢ়াবলৈ আছে আহিব টিমবিলাক যেতিয়া আহিব মই আনি থাকিম এই ভিডিঅ'টো ইমানটা সমাপ্ত কৰিলোঁ অলপ শ্বেয়াৰ কৰি দিব আৰু চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাত দবাই থৈ যাবলৈ নাপাৰিব তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ প্ৰতিশ্ৰুতি বিদায় মাগিছোঁ ধন্যবাদ